নিশা আছে আপোনাৰ 9:30 বজামানত মোক ই 7বাৰমান ফোন মাৰিলে তো মই ৰিচিভ কৰা নাই তাৰপিছত মই এবাৰ ৰিচিভ কৰিলোঁ ৰিচিভ কৰাৰ মাজত মানে সি মোক বেয়া ভাষা দি পুৰা আপোনাৰ গালি দি আছে তাৰপিছত মোৰ অলপ ঘৰৰ মানে নামত অলপ গালি দি দিলে মাৰ নামত যিহেতু মোৰ ভাল নালাগিলে মই নামি আহিলোঁ নামি আহোঁতে সি মোক চাবি দি মানে ইয়াত প্ৰহাৰ কৰি দিলে পটকৈ এতিয়াতো মই অকণ বাচিব লাগিব মই তাক ঢেকাই দিলোঁ সি পৰি গ'ল তাৰপিছত হাতত চাবি এটা লৈ আছিলে হাতত চাবি লৈ মোক ইয়াত মাৰিলে তাৰপিছত সি দুখ পালে নিজে তাৰ ঘৰৰ মানুহ আহি কেনে আমাক ধৰি দিছে মানে আৰু মোক ধৰি কৰি দিছে এতিয়া আহি মোক মাৰপিট কৰিছে থাকি সি মানে মোক কি কাৰণে ফোন কৰিছে নাজানো তাৰমানে ইয়াক বোলে মানে বেয়া কথা কিবা কৈছিলোঁ বোলে মই তাৰ মিয়া নে কিবা বুলি কৈছিলোঁ মইতো সেইটো কোৱা নাই তাত মোক সেইটো কথা ভাবিয়ে মোক ফোন কৰিলে 7বাৰমান ফোন মাৰিছে মোক ৰিচিভ কৰা নাই 8 নম্বৰবাৰ ফোন মই ৰিচিভ কৰিছিলোঁ ৰিচিভ কৰি কেনে মোক আৰু বেয়া ভাষা দি মানে পূৰা কৈ আছে আৰু বেয়া ভাষা মানে শুনিব নোৱাৰা কথা আৰু ঘৰৰ নামত মাৰ নামত বা এনেকুৱা নামত কৈ আছে মোৰ সহ্য নহ'ল মই আহিলোঁ আহি পাই ৰখিছোঁ এইটো কি কাৰণে গালি দিলে মই গম নাপালোঁ সি ফোনত আৰু মোক গম দি আছে কিবা কৈছে তোৰ দম আছে নে কিবা আছে নি মই আহিলোঁ নামি চ' তেখেতে ল'ৰাটো আহি কেনে মোক এইখিনিতে মানে পটকৈ চাবি দি মাৰিয়ে দিলে আৰু ইয়াতে মাৰি দিলে মোক প্ৰথমত মাৰি দিয়াৰ লগে লগে মই তাক ঠেলি দিলোঁ তেনে ঠেলে ঘৰৰ মানুহ আহিলে মোক ঘৰৰ মানুহে তাক ধৰি দিলে মোক ইয়াত পেলাই কিনে প্ৰহাৰ কৰিলে আৰু চান্দাক লৈ কেনে এইবোৰ একো নহয় চান্দাক লৈ কেনে আমাৰ বিহুৰ লগত একো এইটো জড়িত নাই আমাৰ কাৰ্যালয় কালি বহন আছিলে পাৰ্চনেলৰ কাৰ্যটো আমাৰ চান্দা লৈ একো হোৱা নাছিলে ইয়াত আগত নাই সেই ল'ৰাটোহে অলপ হাল্লা কৰি থাকে বিহু হওক আমাৰ পূজা হওক এটা ঘৰৰ ফেমিলি হওক এনি টাইম হাল্লা ঘৰত মা দেউতাক প্ৰহাৰ কৰেহি হাল্লা কৰি থাকে এনেকুৱাই আৰু ডেইলি থানাত মানে এটা কেছ আছে ডেইলি থানাত দৌৰা আপ ডাউন কৰি থাকে সিহঁতি নিশা আছে আপোনাৰ 9:30 বজামানত মোক ই 7বাৰমান ফোন মাৰিলে তো মই ৰিচিভ কৰা নাই তাৰপিছত মই এবাৰ ৰিচিভ কৰিলোঁ ৰিচিভ কৰাৰ মাজত মানে সি মোক বেয়া ভাষা দি পূৰা আপোনাৰ গালি দি আছে তাৰপিছত মোৰ অলপ ঘৰৰ মানে নামত অলপ গালি দি দিলে মাৰ নামত যিহেতু মোৰ ভাল নালাগিলে মই নামি আহিলোঁ নামি আহোঁতে সি মোক চাবি দি মানে ইয়াত প্ৰহাৰ কৰি দিলে পটকৈ এতিয়াতো মই অকণ বাচিব লাগিব মই তাক ঢেকাই দিলোঁ সি পৰি গ'ল তাৰপিছত হাতত চাবি এটা লৈ আছিলে হাতত চাবি লৈ মোক ইয়াত মাৰিলে তাৰপিছত সি দুখ পালে নিজে তাৰ ঘৰৰ মানুহ আহি কেনে আমাক ধৰি দিছে মানে আৰু মোক ধৰি কৰি দিছে এতিয়া আহি মোক মাৰপিট কৰিছে থাকি সি মানে মোক কি কাৰণে ফোন কৰিছে নাজানো তাৰমানে ইয়াক বোলে মানে বেয়া কথা কিবা কৈছিলোঁ বোলে মই তাৰ মিয়া নে কিবা বুলি কৈছিলোঁ মইতো সেইটো কোৱা নাই তাত মোক সেইটো কথা ভাবিয়ে মোক ফোন কৰিলে 7বাৰমান ফোন মাৰিছে মোক ৰিচিভ কৰা নাই 8 নম্বৰবাৰ ফোন মই ৰিচিভ কৰিছিলোঁ ৰিচিভ কৰি কেনে মোক আৰু বেয়া ভাষা দি মানে পূৰা কৈ আছে বেয়া ভাষা মানে শুনিব নোৱাৰা কথা আৰু ঘৰৰ নামত মাৰ নামত বা এনেকুৱা নামত কৈ আছে মোৰ সহ্য নহ'ল মই আহিলোঁ আহি পাই ৰখিছোঁ এইটো কি কাৰণে গালি দিলে মই গম নাপালোঁ সি ফোনত আৰু মোক গম দি আছে কিবা কৈছে তোৰ দম আছে নে কিবা আছে নি মই আহিলোঁ নামি চ' তেখেতে ল'ৰাটো আহি কেনে মোক এইখিনিতে মানে পটকৈ চাবি দি মাৰিয়ে দিলে আৰু ইয়াতে মাৰি দিলে মোক প্ৰথমত মাৰি দিয়াৰ লগে লগে মই তাক ঠেলি দিলোঁ তেনে ঠেলে ঘৰৰ মানুহ আহিলে মোক ঘৰৰ মানুহে তাক ধৰি দিলে মোক ইয়াত পেলাই কিনে প্ৰহাৰ কৰিলে আৰু চান্দাক লৈ কেনে এইবোৰ একো নহয় চান্দাক লৈ কেনে আমাৰ বিহুৰ লগত একো এইটো জড়িত নাই আমাৰ কাৰ্যালয় কালি বহন আছিলে পাৰ্চনেলৰ কাৰ্যটো আমাৰ চান্দা লৈ একো হোৱা নাছিলে ইয়াত আগত নাই সেই ল'ৰাটোহে অলপ হাল্লা কৰি থাকে বিহু হওক আমাৰ পূজা হওক এটা ঘৰৰ ফেমিলি হওক এনি টাইম হাল্লা ঘৰত মা দেউতাক প্ৰহাৰ কৰেহি হাল্লা কৰি থাকে এনেকুৱাই আৰু ডেইলি থানাত মানে এটা কেছ আছে ডেইলি থানাত দৌৰা আপ ডাউন কৰি থাকে সিহঁতি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ